নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজিৰ ভিডিঅ'টি হ'ল গজা কেনেকৈ বনায় হোটেলৰ দৰে। চাওঁ আহক এবাৰ। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নমস্কাৰ বন্ধুসকল, আজি বনাবলৈ লৈছোঁ গজা বনাবলৈ প্ৰথমে লৈছোঁ ময়দা লৈছোঁ, চেনি লৈছোঁ, ৰিফাইন, ঘি লৈছোঁ, চ'ডা লৈছোঁ, ফুড কালাৰ লৈছোঁ। এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া ময়দা 1 পোৱামান ল'লোঁ, চ'ডা অলপ দিছোঁ, ফুড কালাৰ দিলোঁ, ঘি 2 চামুচ দিছোঁ, ৰিফাইন দিও বনাব পাৰে, ঘি থাকিলে ঘি দিব পাৰে। এতিয়া এনেকৈ ভালদৰে হাতেৰে মিক্স কৰি ল'ম। এতিয়া গৰম পানী অলপ দিম, ঠাণ্ডা পানীও দিব পাৰে। গৰম পানী দিলে মিলাব ভাল হয়। এনেকৈ ভালদৰে মিলাই ল'ব লাগিব। 1 মিনিট 2 মিনিটমান মিলোৱাৰ পিছত আঠা মুঠা নিচিনাকৈ মুঠিব লাগিব, ৰুটি মাৰা নিচিনাকৈ টাইট মিডিয়াম মাৰিব লাগিব, বেছি টাইট মাৰিব নালাগে। আৰু খাস্তা হ'ব লাগে, তেল অলপ পৰিমাণ থাকিব লাগে, ঘি পৰিমাণ ভালদৰে দিব লাগে। এতিয়া মিডিয়াম হৈছে, 5 মিনিটৰ কাৰণে ৰাখি লৈছোঁ। ৰাখি পেলাই এতিয়া গেছটো অন কৰি চেনিখিনি বনাই লওঁ আহক। চেনিখিনি বনাবলৈ ভালদৰে পানী অকণমান দিছোঁ, চেনি 150 গ্ৰামমান দি ভালদৰে লৰাই আছোঁ। গাখীৰ দিছোঁ যাতে চেনিখিনি চাফা কৰিব পাৰোঁ। এতিয়া চেনি গলিল। এতিয়া ময়লাখিনি চেনিৰ পৰা ওলাই, লেতেৰা ময়লা গাখীৰ দিলে ময়লাখিনি ওলাই। এনেকৈ কাটি লৈছোঁ বাতি এটাত। চাইছোঁ বেছি ডাঠ হ'ব নালাগে চেনি চিৰাপখিনি। এতিয়া নেমু অলপ দিছোঁ যাতে চেনি চিৰাপখিনি ডাঠ হৈ নাযায়, ঠাণ্ডা হ'লে ডাঠ হৈ নাযায়, সেইটো কাৰণে দিয়া হৈছে চেনি চিৰাপ। এতিয়া গেছটো অন কৰি অফ কৰিলোঁ। চেনি চিৰাপখিনি পাতলাকৈ ৰাখিব লাগে। এতিয়া ময়দাখিনি ওলাই লোৱা হ'ল। এতিয়া ভালদৰে হাতেৰে লাহে কৰি দবাই ডাঙৰ কৰি লোৱা হ'ল। আৰু এতিয়া বেলনা দি ডাঙৰ কৰি বেলি লৈছোঁ ভালদৰে। ময়দাটো মিডিয়াম হ'ব লাগে, বেছি টাইট বনাব নালাগে। এনেকৈ ৰুটি নিচিনাকৈ বেলি ল'লোঁ ডাঠকৈ। এতিয়া তিনিটা ষ্টেপ কাটিম, এখনৰ ওপৰত এখনকৈ এনেকৈ দি পেলাই দবাই দিয়া হ'ব চাইডটো যাতে খুলি নাযায়। আকৌ বেলনা দি বেলি দিয়া হ'ল, আকৌ এখন দি আকৌ চাইড দবাই আকৌ বেলি দিলোঁ। এনেকৈ 7-8বাৰমান দিয়া হ'ব। লেয়াৰবিলাক ভালদৰে সিজিব এনেকৈ বনালে, আৰু ফাটি যাব। গজা ধুনীয়া হয় এনেকৈ বনালে। আকৌ ওপৰত দিছোঁ, আকৌ চাইড দবাই আগৰ নিচিনাকৈ চেম বেলি লোৱা হ'ব। এনেকৈ চাইডটো ভালদৰে দবাব লাগে। দবাই লৈ আকৌ বেলি দিলোঁ। বেলি লৈ ভালদৰে বেলি লোৱা হ'ল। এতিয়া আকৌ চাইডটো দবাইছোঁ। এতিয়া মাজতে কাটি আকৌ ওপৰত দি আকৌ এনেকৈ দবাই চাইড দবাই আকৌ বেলি লোৱা হ'ল ডাঙৰকৈ। চাইডটো দবাইছোঁ যাতে খুলি নাযায় চাইডৰ পৰা বেছি। এতিয়া গজা ভাল হয়, ধুনীয়াকৈ সিজে। এনেকৈ লেয়াৰ বনাব লাগে। এতিয়া সম্পূৰ্ণ হ'ব এনেকৈ বেলাৰ পিছত। চাইডটো দবাই ল'ব লাগে। এনেকৈ বনাই চাব আপোনালোকে। এতিয়া মাজতে কাটি সৰুকৈ পিচ কৰিম। সৰু বনাইছোঁ গজা, ডাঙৰ বনাব পাৰে। হোটেলত ডাঙৰকৈ বনায়। ঘৰত খাম যেতিয়া সৰুকৈ বনোৱা হৈছে। পিচটো চোৱা ধুনীয়া হৈছে, সৰু। এনেকৈ গোটেইকেইটা কাটি লোৱা হ'ল সৰুকৈ পিচ কৰি। আপোনালোকে বনাই চাব এনেকৈ, বহুত ধুনীয়া হয় হোটেলৰ দৰে গজা, সস্তা গজা হয়। এতিয়া গেছটো অন কৰিলোঁ, অন কৰি তেলখিনি ঢালিলোঁ। মিডিয়াম গৰম হোৱাৰ পাছত গজাখিনি দি দিলোঁ। বেছি গৰম হ'ব নালাগে, মিডিয়াম গৰমত বনাব লাগে, নাইতো গজা বেয়া হ'ব। গৰম তেলত দিলে নুফুলিব আৰু নিসিজিব। এনেকৈ ঠাণ্ডা তেলত দি গেছৰ পাৱাৰটো মিডিয়াম ৰাখিবা, আৰু হাতেৰে কেৰাহীটো লাহেকৈ লৰাই দিবা যাতে তলত লাগি নাযায়। এতিয়া ফেন উঠিছে, এনেকৈ মাজে লৰাই থাকিবা কেৰাহীটো। এতিয়া অলপ ৰঙাচুৱা হ'লে এতিয়া মিডিয়াম থোৱা হৈছে গেছৰ পাৱাৰটো।
মাজে মাজে লৰাব পাৰিবা অলপ ৰঙচুৱা হ'লে। এনেকৈ লাহে লাহে কৰি লৰাবা যাতে ফাটি চাটি নাযায়। ফাট মেলিছে এখনমান গজা। এনেকৈ বনাব ৰঙা হ'ব হৈছে। এনেকৈ লৰাই থাকে 7 মিনিটমান লাগে। কম পাৱাৰত ভাজিব লাগে 7-8 মিনিট টাইম লাগে বনাবলৈ। চেনি চিৰাপখিনি চেক কৰি লোৱা হ'ল। গৰম থাকিব লাগে চেনি চিৰাপ। এতিয়া আমাৰ গোটেইখিনি গজা উলিয়াই লোৱা হ'ব অলপ অলপ কৰি। এতিয়া ৰঙচুৱা হৈছে গজা, এতিয়া উলিয়াই লোৱা হ'ল। চেনি চিৰাপত দিয়া হৈছে। চেনি চিৰাপখিনি ঠাণ্ডা হৈছিলে, পিছত গৰম কৰি লোৱা হ'ল। ঠাণ্ডা হ'লে চিৰাপটো নাখাব গজাত। গৰম চিৰাপ থাকিব লাগে, চেনি চিৰাপখিনি গৰম হ'ব লাগে আৰু পাতলা হ'ব লাগে। এতিয়া গোটেইখিনি দি দিয়া হ'ল গজা। এতিয়া 5 মিনিটমান থোৱাৰ পাছত গজাখিনি ওলাই লোৱা হ'ল প্লেট এখনত। ইমান ধুনীয়া হৈছে গজাৰ কালাৰ, হোটেলৰ দৰে হৈছে। ফাট মেলি মেলি গৈছে, ভিতৰত ৰস সোমাই গৈছে গজা। এতিয়া ৰেডি হ'ল, ইমান ধুনীয়া গজা। আপোনালোকে বনাই চাব এনেকৈ, বহুত ধুনীয়া হয়। বন্ধুসকল গজা বনোৱা হ'ল। এতিয়া চাওঁ এটা কেনেকুৱা হৈছে। চব হৈছে ধুনীয়া, সস্তা হৈছে। আপোনালোকে বনাই চাব এনেকৈ। অলপ টেষ্ট কৰি দেখাওঁ। বঢ়িয়া হৈছে। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই আহিছোঁ, বেলেগ ভিডিঅ'ত লগ পাম।